Namaskar, this is Swarnali Mishra from NE24. Kachar police have been able to recover 27 mobile phones and laptops in a week-long operation. 3 mobiles and laptops left as arrested. The common people have suffered a lot due to the theft of mobile phones and laptops in different areas of Kachar district. Keeping this in mind, Kachar police formed a special cell and conducted operations in different areas of the district in the last week and recovered 27 mobile phones and several laptops. The items recovered in the district police operation were returned to the common people on Thursday. Regarding this, Kachar Superintendent of Police Nomal Mahato said that the district police is trying to ensure that the common people of the city do not face any harassment. The police have already arrested 3 people in the case of theft of mobile phones and laptops. It was difficult for the police to recover the stolen items as the gangs of thieves sent them to the 3 interstate borders of the district and the India-Bangladesh international border. But with the help of neighboring states, it was possible to recover them and hand them over to the victims. This special cell formed by the police will continue its campaign against mobile and laptop theft in the district in the future. The superintendent of police also assured that the strict action will be taken against those involved in the thefts. You can watch us on NE24 channel and get more news on our YouTube channel NE24. Subscribe to our YouTube channel and follow us on Facebook to stay connected with us. আমার মোবাইলটা চুরি হয়েছে সেপ্টেম্বর 12 মানে ঘর থেকেই মানে চুরি হয়েছে তারপরে তো এখন তো তার মানে সাহায্য মানে আমি মোবাইলটা পাইলাম ধন্যবাদ মানে আপনার মানে কি করবেন বিশেষ ধন্যবাদ আসলে আমার যেজন মানে আমার মোবাইলটা মানে ইয়ে করছে রিকভারি করছে তারা খুব ধন্যবাদ জানাই আপনি কি দা করেন আমি একজন কৃষক কই থেকে শুরু হয়েছিল মোবাইলটা আমার ঘর থেকে শুরু হয়েছে জিলাখনৰ বিভিন্ন স্থানৰ পৰা শিলচৰ থানাৰ এৰিয়াৰ পৰা ৰিকভাৰ হৈছে ধলাই থানাৰ পৰা ৰিকভাৰ হৈছে কাটিগড়া থানাৰ পৰা এৰিয়াৰ পৰা ৰিকভাৰ হৈছে এখানে বিভিন্ন থানা এৰিয়াৰ পৰা আমাৰ এই সামগ্ৰীসমূহ উদ্ধাৰ কৰা হৈছে আৰু আমাৰ এই যি অভিযান আছে আমি এটা বিশেষ সেল খুলিছো আৰু সেলৰ সহযোগত আমি কেইজনমান ডেডিকেটেড আমাৰ অফিচাৰ তাতে কাম কৰি আছে গতিকে আমি যাতে তেওঁলোকক হেৰুৱা সামগ্ৰী আমি উদ্ধাৰ কৰিব পাৰো তাৰ কাৰণে আমাৰ সদায় আমাৰ যি প্ৰচেষ্টা আছে হি অব্যাহত থাকিব মোবাইলৰ মাজত কি কি মোবাইল আছে মোবাইলৰ মাজত কিছুমান এপো মোবাইল আছে কিছুমান অলপ মানে আপোনাৰ দামী মোবাইল আইফোনো আছে কেইবাটা আইফোন আছে তাৰ লগত ল্যাপটপো আছে গতিকে এই সামগ্ৰিকভাৱে যদি চাবলৈ যায় ইয়াত আপুনি দেখিব কম দামী মোবাইলৰ পৰা মানে কষ্টলিয়াছ মোবাইল ল্যাপটপ এই সকলোবিলাক সামগ্ৰী আমি হেৰুৱা সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছো আৰু বহুত সংখ্যক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো আৰু তাৰ লগতে আমাৰ যি অভিযান আছে ই অব্যাহত আছে আমি এতিয়া বৰ্তমানলৈকে যি অনুসন্ধান আমি কৈছো অন্তৰাজ্যিক যি সীমা আছে অন্তৰাজ্যিক সীমাবিলাকত তেওঁলোকৰ কিছুমান নেটৱৰ্ক তেওঁলোকে স্থাপন কৰি এই কাৰ্য সম্পাদন কৰিছে যি কাৰণে আমি সেইবিলাক আমি কিছুমান মোবাইল বা ল্যাপটপ উদ্ধাৰ কৰাত আমাৰ সমস্যা হয় কিন্তু তাৰ লগত আমি আমাৰ স্থানীয় আমাৰ যি হিমামূৰীয়া যি জিলা আছে যেনেকৈ কলাশিব ডিষ্ট্ৰিক্ট আছে ইফালে জিৰিবাম ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ লগতো আমি যোগাযোগত আছো আৰু তেওঁলোকে এনেকুৱা কেইবাটাও মোবাইলৰ অনুসন্ধানৰ কাৰণে তেওঁলোকক আমি সহায় বিচাৰিছো আৰু তেওঁলোকে আমাক সহায় আগবঢ়াই আছে জিলাখনৰ বিভিন্ন অঞ্চলত মোবাইল চুৰি ল্যাপটপ চুৰি এনেকুৱা ঘটনা সংঘটিত হৈ থাকে আৰু তাৰ কাৰণে স্থানীয় ৰাইজ বহুত দুৰ্ভোগ ভুগিবলগীয়া হয় তেওঁলোকে এটা হাৰাসমেন্ট ভুগিবলগীয়া হয় তাৰ কাৰণে আমি এটা আমাৰ এসপি অফিচত আমি এটা বিশেষ সেল খুলিছো যিটো সেলৰ জৰিয়তে আমি এই মোবাইল বিলাকক অনুসন্ধান কৰি মোবাইল বিলাক আমি আৰু ল্যাপটপ আমি বিচাৰি উলিয়াইছো আৰু যোৱা এক সপ্তাহ ধৰি আমাৰ এটা বিশেষ অভিযান চলিছিলে এই অভিযানত আমি 27টা মোবাইল আৰু মোবাইল বিলাকৰ ভিতৰত আইফোনো আছে আৰু ল্যাপটপো আছে এই ল্যাপটপ বিলাকো আমি ৰিকভাৰ কৰি যিসকল ভিকটিম যাৰ বিষয় তাৰ সামগ্ৰী মানে চুৰি হৈ গৈছিল তেওঁলোকক মাতি আনি আমি আজি তেওঁলোকক সামগ্ৰীসমূহ তেওঁলোকৰ আমি হেণ্ডঅভাৰ কৰিছো আৰু এই আমি সদায় আমাৰ এফৰ্ট আছে সদায় আমাৰ চেষ্টা আছে যে সাধাৰণ লোকৰ যাতে কোনো ধৰণৰ হাৰাসমেন্ট নহয় আৰু এই যেটো আমাৰ যোৱা সপ্তাহ ধৰি অভিযান চলিছে তাত আমি 3জনকৈ মোবাইল লিফটাৰ আৰু ল্যাপটপ লিফটাৰক আমি এৰেষ্ট কৰিছো তাৰে বহুত কেবাজনো ইতিমধ্যে জেলত আছে
আৰু তেওঁ জেলত থকা লোকসকলকো আমি সোধপোছ কৰিছোঁ আৰু আমি 3জন নতুনকৈ মানুহ আমি এৰেষ্ট কৰিছোঁ যিবিলাকে তেওঁলোকে এই সামগ্ৰীসমূহ চুৰি কৰি আপোনালোকে জানে যে আমাৰ তিনিটাকৈ আন্তঃৰাজ্যিক সীমা আছে আৰু এটা আন্তঃৰাষ্ট্ৰীয় এটা সীমা আছে বাংলাদেশ তাৰ লগত তেওঁলোকে এই চুৰিকা কাৰ্য সম্পাদন কৰি তেওঁলোকে এই সামগ্ৰীসমূহ বেলেগ বেলেগ ঠাইত তেওঁলোকে পঠাই দিয়ে গতিকে তাৰ কাৰণে ৰিকভাৰ কৰিব বহুত সময়ত অসুবিধা হয় কিন্তু আমি যিমান তদন্ত সোনকালে কৰিব পাৰোঁ আৰু মানুহক ন্যায় দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ হেৰুৱা বস্তু উদ্ধাৰ কৰি আমি তেওঁলোকক গতাই দিব পাৰিছোঁ এই কাৰণে স্থানীয় ৰাইজে যিসকল আছে তেওঁলোকে যিসকলৰ বস্তু হেৰাইছে তেওঁলোকে আজি আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ সামগ্ৰীসমূহ তেওঁলোকক আমি হেণ্ডঅভাৰ কৰিছোঁ গতাই দিছোঁ আৰু এই অভিযান যি আমাৰ আছে সি অব্যাহত থাকিব আৰু এনেকুৱা ধৰণৰ চুৰিকা কাৰ্য যিবিলাক মানুহে সম্পাদন কৰি আছে তেওঁলোকক আমি আৰু কঠোৰতম আইনগত ব্যৱস্থা যাতে তেওঁলোকৰ বিৰুদ্ধে ল'ব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ